এইখন এখন ফাৰ্ম, মানে আমাৰ লোকেল ফাৰ্ম বুলি ক'লে মানে ভুল নাই। এয়া ধৰক এতিয়া চব ফাৰ্ম হয়, নামতহে ফাৰ্মটো। এতিয়া আপোনাৰ চব মানে বিলৰ চৰিয়ে ডাঙৰ হয়, দানা ইমান দিব নালাগে। এতিয়া এইটো লোকেলে, ডাইৰেক্ট লোকেল। এইটো নামটোহে ফাৰ্মত হৈছে, বাকী চব লোকেলে। কিন্তু এতিয়া মই দেখুৱালোহেঁতেন, এইয়া চাব পাৰিব পানীত চৰি আছে একেবাৰে হাজাৰ বিজাৰ চৰাই। চব হাঁহে ইয়াৰ পৰা গৈছে, চব মানে বিলত সোমাবগৈ, বিলত সোমাই খাই আহি পেলাই আকৌ মানে গঁৰালত সোমাই আহি। দানাৰ কোনো সম্পৰ্ক নাই, চব লোকেলে হয়। নামটোহে ফাৰ্মত ৰৈ গ'ল, বাকী একো নাই। কিন্তু গতিকে আপোনালোকে আহে হাঁহ কিনিবলৈ, কিন্তু আমাৰ মৰিগাঁৱৰ পৰা ডাইৰেক্ট চাৰণপাৰ আহিব। চাৰণ বিল পাৰত আহি অকণমান সোমাই আহিয়ে যিখন মানে পিকনিক চৰাটো আছে, পিকনিক চৰাৰ পৰা অকণমান মানে আহিব লাগে ভিতৰত। আহিলৈ মানে এখন মানে বিলৰ পাৰ দি আহিলেও হ'ব, আহিয়ে কিবা মানে ফাৰ্মখন পাব। কাৰোবাক যদি দৰকাৰ হয় মানে আহি পেলাই হাঁহ ইয়াত বিক্ৰী হয়, কিবা বিয়া, কিবা ভোজৰ কাৰণে, যিকোনো কামৰ কাৰণে যদি হাঁহ দৰকাৰ হয় আপোনালোকে নিব পাৰিব আহি। এতিয়া আমাৰ মালিকৰ লগত কথা পাতোঁ, মই শুনাই দিম। কণীও পাব আপোনালোকে, চিন্তা কৰিব নালাগে। ইয়াত যিমান কণী বিচাৰে আপুনি কণীও পাব। দাম দৰ এতিয়া আপোনালোকে আহি কৰি ল'ব, মই আৰু ইমানখিনি লৈ নাযাওঁ, মই বেপাৰী নহয় যদি আৰু। এতিয়া যোগাযোগ কৰিব পাৰে যদি আপোনালোকে কৰি ল'ব আহি। মই এখেতক দামটো কি ৰেট, কি কথা, কি কেনেকৈ দিয়ে এতিয়া আপোনালোকে দাদা কওকচোন বাৰু। এতিয়া মোৰ এইটো এতিয়া খাকী কেম্পেল আছে, হয়, আৰু যদি কাৰোবাক লাগিলে নিব পাৰিব। হয়, তাৰ উপৰিও মই বিশেষকৈ এই হাঁহটো কণীৰ কাৰণেই বিশেষকৈ ৰাখিছোঁ। হয়, তথাপিও যদি কিবা কাৰোবাক যদি বিশেষভাৱে দৰকাৰ হয় তেতিয়া লৈ যাব পাৰিব। আৰু হয়তো 10-15 দিনৰ ভিতৰত কণী এভেইলেবল হ'ব। এতিয়া বস্তুটো পাইকাৰী দি আছে আপুনি? পাইকাৰী দৰটো বিকিব লাগিব। খুচুৰাও দিছে, পাইকাৰীও দিছে। ঠিক আছে। আপোনালোকে যদি ক'ৰবাত আহি পেলাই যদি আপোনালোকে মানে বিচাৰে, একেবাৰে ডাইৰেক্ট চাৰণ পাৰ দি টুৱানী কলবাৰী বুলি ক'লে, টুৱানী কলবাৰীত আহিলেই মানে যোগাযোগ কৰিব, চিন্তা নাই আৰু আপোনালোকে পাই যাব। এতিয়া ধন্যবাদ জনালোঁ আৰু ৰাইজক।